এই পৃথিৱীত কোনোবা চিৰদিনৰ বাবে জীয়াই থাকিবনে? আজি নহয় কালি সকলোৰে মৃত্যু হ'বই। মৃত্যুৰ আগত সহায় কৰি চাওক এজন লোকক। জীৱনত বহু টকা উপাৰ্জন কৰিছে আৰু বহু টকা খৰচ কৰিছে, কিন্তু এজন অসহায় লোকৰ সহায় কৰিবলৈ চেষ্টা কৰিব, যিজন লোক বৰ্তমান বিচনাত ছটফটাই আছে। মনত ৰাখিব, আল্লাহৰ বা ভগৱানক সন্তুষ্টি কৰি কাৰোবাক যদি আপুনি দান দক্ষিণা কৰে, 10 টকাৰ পৰিৱৰ্তে 10 লাখ টকাৰ সমান হৈ থিয় দিব। মৃত্যুৰ পিছতো হয়তো আপুনি কৰা পাপ সকলো মাফ কৰি দিব পাৰে। গতিকে যোনে যিমান পাৰে সহায় কৰিব। মহান আল্লাহে কেতিয়াও দান দক্ষিণা কৰা লোকক খালী হাতে উভতাই নিদিয়ে। আজিৰ এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আৰু অলপ হ'লেও সহায় কৰি যাব। আপোনাৰ সহায়ত হয়তো ব্যক্তিজন মৃত্যুৰ মুখৰ পৰা পুনৰ জীৱন পাব। অধিক টকাৰ প্ৰয়োজন হৈছে, যাৰ বাবে আজি সামাজিক মাধ্যম যোগে সকলোকে সহায় কৰিবলৈ আহ্বান জনাইছে। নাই নিজৰ বুলিব লগা ঘৰ নাই, টকা পইচাও নাই, কি কৰিব? গাঁৱৰ ৰাইজে কিছু সহায় কৰি ডক্টৰ দেখুৱাইছিল যদিও বৰ্তমানে বহুত টকাৰ প্রয়োজন। আমদাবাদ আসরা খুব বেশি ব্যারাম আসরা মেডিকেল রাখি আমাদের বাড়িতে আইসে নাকি সাইবার মতো আর কি জ্বর নাই, আর কি শক্তি নাই, গার্মেন্টস দিয়ে সাহায্য হচ্ছে। এখন দয়া করে 2টা বাচ্চা আছে, আপনারা খেয়াল করেন নিজের মাটির জায়গা নাই, পরে মাটির থাকি। ডাক্তার দেখাইতে 10,000 টাকা লাগে চিকিৎসা করতে, এখন কি তাদের হতম কিছু তো নাই না। রাজ্য মানুষ দিয়া সাহায্য করছে, এখন আপনারা আর কি কিছু দিয়া সাহায্য করেন করতাম। হয়, এই ল'ৰাজন আমাৰ গাঁৱৰে ভেলিগুৰি পথাৰৰ, মানে ই আছিলে আন্ধ্ৰাবাদত। তাৰ পৰা আজি 4-5 দিন হ'ল তাৰ পৰা লৈ আহিছে। জ্বৰ আছিলে বোলে তাত। জ্বৰ হোৱাৰ পিছত আমি ইয়াতে ট্ৰিটমেণ্ট কৰাইছিলোঁ। ট্ৰিটমেণ্ট কৰাত কিন্তু পইচা নাই সিহঁতৰ। আমি গোটেই ৰাইজে মানে মিলিজুলি যিমান টকা পাৰোঁ আৰু দিছোঁ। বাকী এতিয়াও বহুত টকা তাৰ ট্ৰিটমেণ্টৰ কাৰণে বহুত পইচা লাগে। আৰু বেমাৰটো এতিয়ালৈকে ধৰিব পৰা নাই। জ্বৰ আছিলে প্ৰথমতে। এতিয়াতো সি একদম অশান্তি, মানে কি কৰে কি হয় একো ক'ব নোৱাৰোঁ আৰু তেনেকৈ। গতিকে নাই, বিচনাৰ পৰা উঠিব নোৱাৰে। গতিকে আমি ডক্টৰৰ ট্ৰিটমেণ্ট কৰাই আছোঁ, হ'লেও আমাৰ পইচা পাতিৰ অসুবিধাৰ কাৰণে গোটেই ৰাইজে আমি যিমান পাৰোঁ আৰু সহায় কৰিছোঁ। এতিয়াও বহুত টকাৰ দৰকাৰ আছে। এতিয়া ট্ৰিটমেণ্টত গৈছিলোঁ আমি। তাতে যোৱাৰ পিছতে টেষ্টৰ কাৰণে প্ৰায় 9,000 টকা দিবলগীয়া আছে। এতিয়া আমি ভাবিছোঁ 2-3 হাজাৰ টকা আছে, বাকী পইচা এতিয়াও দিবলগীয়া আছে তাতে সেই ৰিপৰ্টটো আনিবলৈ। গতিকে আমি গোটেই ৰাইজক আমি এটাই অনুৰোধ কৰি আছোঁ যে এই যিজন ল'ৰা হয়, সেইজন ল'ৰা য'ত থাকে সিহঁতে, সেই মাটিখিনি সিহঁতৰ নিজৰ নহয়, বেলেগ এজনৰ মাটিত থাকে। গতিকে সিহঁতে যদি হাজিৰা কৰি আনে তেতিয়াই খাব, আৰু নহ'লে উপবাসত থাকিব লাগিব, তেনেকৈ অৱস্থা সিহঁতৰ। গতিকে আমি চবেই মিলিজুলি সিহঁতক অকণমান সহায় কৰিলে আল্লাই আমাক বহুত দিব। হয়, ৰাইজকে এটাই অনুৰোধ কৰি আছোঁ যে চাওক, আমি বহুত টকা বহুত ফালে নষ্ট কৰোঁ, কিন্তু 10 টকা যদি এই ল'ৰাটোৰ কাৰণে আমি খৰচ কৰোঁ, তেতিয়াহ'লে আখিৰাতত আমি 10 টকাৰ বিনিময়ত 10,000 টকা কিজানি বিনিময়ত পাম আমি। গতিকে সকলোকে আমি অনুৰোধ কৰি আছোঁ যে আমি যিমান পাৰোঁ আৰু 10 টকা, 20 টকা, 500 টকা, 50 টকা, যিমান পাৰোঁ আৰু ইমান দি সহায় কৰোঁ এই ল'ৰাটোক, যাতে ভৱিষ্যতে আমাৰ আখিৰাতত আমি এই বস্তুখিনি পাওঁ। সেইটোৱেই অনুৰোধ কৰি আছোঁ। হ'লেওতো 50-60 হাজাৰ টকা এতিয়া বৰ্তমানেই লাগে এইজন ল'ৰাক যদি সুস্থ কৰিবলৈ হওক, কিন্তু 1 টকাও নাই সিহঁতৰ তাত। আমি যিমানখিনি কালেকশ্যন কৰি দিছিলোঁ সেইখিনিৰে সিহঁতে ট্ৰিটমেণ্ট কৰাই আছে। এতিয়াও আজি 2 দিন হ'ল এই ল'ৰাটো ঘৰতে বহি আছে। এতিয়া যদি পইচা দিওঁ ৰাইজে, তেতিয়াহ'লে সিহঁতক মেডিচিন আনিব বা ডক্টৰৰ ওচৰত লৈ যাব। আৰু ৰিপৰ্টকেইটাও এতিয়ালৈকে আনিব পৰা নাই। 9,000 টকা এতিয়াও দিবলগীয়া আছে মেডিচিন ৰিপৰ্টৰ কাৰণে। গতিকে সকলোকে অনুৰোধ কৰি আছোঁ, আপোনালোকে সহায় কৰিব, যাতে এই ল'ৰাটো বেমাৰৰ পৰা সুস্থ হৈ উঠে।